Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Why Some Nations Fail. So, Sabo, 2024 Economics Nobel Prize kune paisile কেইজনমান US based economist যাৰ on Ekmoglu, Simon Johnson and James A. Robinson. হয়তো মোৰ pronunciationত কোনোবাটো অকমান হে হ'ব পাৰে আপোনালোকে এটো চাই লব ঠিক আছে সো for year decades long research on তো সব তেখেত সকলে এই নেম কেইটা কিন্তু মনত ৰাখিব কাৰণ আপোনাৰ নোবেল প্ৰাইজ কোনে কোনটো সাবজেক্টৰ কাৰণে পাইছে সাবজেক্ট এটা মনত ৰাখিব লাগে আৰু কিহৰ কাৰণে পাইছে এটো মনত ৰাখিব লাগে মানুহ কেইজনৰ নাম মনত ৰাখিব কিহৰ কাৰণে পাইছে হেটো মনত ৰাখিব Okay, so how তেখেতসকলে কিহৰ কাৰণে পাইছে যে তেওঁলোকে ৰিসাৰ্চ কৰিছিলে how institutions shape economic prosperity social institution এ হওক বা মুঠতে মানে যেটো institutionalization হেটো কেনেকে ইকোনমি এখনক ডেভেলপ কৰিব পাৰে হেটোৰ ওপৰত তেখেতসকলে ৰিসাৰ্চ কৰিছিলে So this year the laureates have demonstrated the importance of social institutions for a country's prosperity. আৰু তেখেত সকলে বিশেষকে সোসাইটিৰ মানে সোশ্যাল ইনষ্টিটিউশন বিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে তো চাওক the laureates have distinguished between inclusive and extractive institutions এতিয়া এই বস্তুটো ভালকে বুজিবৰ কাৰণে কিছুমান এক্সাম্পল আমি লব পাৰো যেনেকুৱা চাওক ডিফাৰেন্ট এক্সপ্লেনেশন কিছুমান আছে তো চাব huge differences in income and standard living that separate rich countries. So mainly আমাৰ কিহৰ কাৰণে আসলতে rich বা poor বুলি আমি ক'ব পাৰো mainly কি হয় ইনকামৰ ওপৰতে ডিপেন্ড কৰে ইনকাম বা স্ট্যান্ডার্ড অফ লিভিং টুৰ ওপৰত হয়নে সো USA UK এইবিলাক হৈছে ডেভেলপড কান্ট্ৰিজ আৰু যিবিলাক আমাৰ সেন্ট্রাল আমেৰিকা আছে সাউথ এছিয়া নৰ্থ কোৰিয়া এইবিলাক হল পুৱাৰ কান্ট্ৰিজ পুৱাৰ নেশন হিচাপে কোৱা হয় গটিকে আমি এটু কেনেকে কও ইনকামৰ ওপৰত ডিপেন্ড কৰে তাৰপিছত সব ইনষ্টিটিউশনস are another reason as they are ruled by a narrow elite মানে ধৰক এতিয়া মই এটা কথা কও যে এটা জায়গা সেই জায়গাটোৰ 20% মানুহ বহুত ৰিচ গটিকে সেই এৰিয়াটোক আমি ৰিচ বুলি ক'ব নোৱাৰো because 20% হে ৰিচ তাতে যদি ধৰক 70% মান ৰিচ হয় তেতিয়াহে তাক আমি ট্ৰুলি ৰিচ বুলি ক'ব পাৰো গটিকে ৰিচ হে ইনষ্টিটিউশনটোক আমি ৰিচ বুলি ক'ব নোৱাৰো যদি ন্যাৰো মানে মানে কম সংখ্যক মানুহ এলিট হয় হয়নে that has organized society for their own benefit যে নিজৰ বেনিফিটৰ কাৰণে আসলতে তেওঁলোকে হে সোসাইটিখন অৰ্গানাইজ কৰি লৈছে সো ইয়াতে এক্সাম্পল হিচাপে আপোনালোকে ইউৰোপিয়ান কলনিৰ বিষয়ে ক'ব পাৰে okay so where Europeans faced high mortality rates they created extractive institutions designed to exploit resources so extractive to বেয়া কথা ইনক্লুসিভ হ'ব লাগে হদাই বস্তুবিলাক এক্সট্ৰাক্টিভ মানে কি যে যেতিয়া আপুনি নিজৰ স্বাৰ্থৰ কাৰণে কিবাটা ৰিসোর্স এক্সট্ৰাক্ট কৰি লৈছে মানে ইৰৰেসপেক্টিভ অফ আদাৰ পিপল মানে বেলেগক আপুনি কেয়াৰ নকৰাকে নিজৰ ভালৰ কাৰণে আপুনি সেই ৰিসোর্স বিলাক কালেক্ট কৰিছে সেইটো এক্সট্ৰাক্টিভ ইনষ্টিটিউশনস বুলি কোৱা হয় okay so hetu beya kotha tarpisode political power it is political power has been narrowly concentrated and has been used to create great wealth for the authority je ekhon autocracy mane jijon ruler ba mane henekwa elite people heikhine nijor political power to mane dictatorship type kori loi goi thake তেতিয়া মানে কি হয় বস্তুটো মানে ওয়েলফেয়ার নহয় গটিকে এই বিলাক আপোনালোকে বেলেগ বেলেগ এক্সাম্পল দিব পাৰে সো মানে ইকোনমিক্স ৰিলেটেড কোৱেশ্চন আহিলে আপোনালোকে এটো ইউজ কৰিব পাৰিব এটা সব ইয়াতে আমি ভালকৈ বুজিবৰ কাৰণে সাউথ কোৰিয়া এণ্ড নৰ্থ কোৰিয়াৰ এক্সাম্পলটো দিয়া হৈছে যদি আপোনালোক কিবা কাৰণত ধৰক মানে ফাইনান্সিয়াল বা হেনেকুৱা ইকোনমি ৰিলেটেড এছেও আহে তেতিয়া আপোনালোকে ধুনিয়াকে এইবিলাক ইউজ কৰিব পাৰিব বা যিকোনো এসিড ইউজ কৰিব পাৰিব যদি মানে বস্তুটো লিংক আপ কৰিব পৰা যায় তো চাব the people of South Korea have living standards similar to those of Portugal and Spain but in North Korea the living standards are akin to those of a sub-Saharan African country দুয়োখন একদম সেম প্লেসত থাকায় হেয়া হয় কান্ট্রি হয় কিন্তু ইমান ফাস্ট ডিফারেন্স কিয় জানেনে তেওঁলোকৰ
গভৰ্ণমেণ্ট দুখন বেলেগ আৰু তেওঁলোকে ডিফাৰেণ্টলি মানে ডিফাৰেণ্ট ৱেত কি কৰিছে নিজৰ ইকনমিখনক অৰ্গানাইজ কৰিছে নৰ্থ কোৰিয়াৰ কোনবাখিনিত ভুল হৈছে সাউথ কোৰিয়াৰ কোনবাখিনিত শুদ্ধ হৈছে সেই কাৰণে ইমান ফাষ্ট ডিফাৰেন্স হৈছে তেওঁলোকৰ ইকনমিৰ বা পলিটি So in North Korea, anti-Japanese communist Kim Il-sung established himself as a dictator. So dictatorship to solai to hokoloe jane and introduced a rigid centrally planned economy. So tate mane dhorok apunar decentralization nohoy bostu bilak center pora jitu koy hetue hobo mane dictatorship while private property was outlawed and market doctrines were banned. Je private property gurutto dia nohoy mane sorkare ji koy hetue hobo কিন্তু সাউথ কোরিয়া তেনেকুৱা নহয় সাউথ কোরিয়াই মেইনলি কোট ইনভেস্ট কৰিছে এডুকেশনত ইনভেস্ট কৰিছে লিটাৰেসি ৰেটটো বঢ়াবলৈ ট্ৰাই কৰিছে তেওঁলোকে যিখিনি আমাৰ ষ্ট্ৰং পইণ্ট হিউম্যান ডেভেলপমেন্টৰ কাৰণে যিখিনি কাম কৰিব লগা থাকে তেওঁলোকে হেবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে ওকে সো তেওঁলোকে ডেমোক্ৰেসিলৈকে ট্ৰানজিশনো হৈছে মানে গতিকে হেইটোৱে যে কোনটো ৱেট মানে নিজৰ ইকনমিখন লৈ গৈ আছে হেইটোৰ ওপৰত ডিপেন্ড কৰে So by the 1990s, South Korean economic growth and North Korean stagnation had led to a 10-fold gap between the two halves. যদিও বা একে সময়ৰ পৰা তেওঁলোকে স্টাৰ্ট কৰিছে কান্ট্ৰি দুখন কিন্তু এখন কৰবাতে ৰৈ গল নৰ্থ কোৰিয়াখন কৰবাতে ৰৈ গল যত নেকি ইকনমিক ডিজাস্টাৰ পৰ্যন্ত হৈ গল কিন্তু সাউথ কোৰিয়া এতিয়া ইকনমিক্যালি সাকসেস কৰি আছে এতিয়া যদি আমি ইন্ডিয়াৰ কথা ক'ব যাও আমাৰ ইন্ডিয়াত কিন্তু ইনক্লুসিভ ইনষ্টিটিউশন আছে যাৰ কাৰণে আমাৰ ইন্ডিয়াখন মানে এটা ফাষ্ট ৰেটত গ্ৰো কৰি আছে ওকে এটা চাও ৰাইজ ইন আ ডায়লগ সো প্ৰত্যেক বছৰে 2016 ৰ পৰা হৈছে কিন্তু ৰাইজ ইন আ ডায়লগ সো এই ৰাইজ ইন আ ডায়লগত কি হয় লিডাৰ্স ইন পলিটিক্স বিজনেস মিডিয়া এণ্ড সিভিল সোসাইটি হ্যাভ বিন মিটিং ইন মাৰ্চ ইন নিউ দিল্লী ফৰ দা ৰাইজ ইন আ ডায়লগ আৰু কোট মিট কৰে নিউ দিল্লীত মিট কৰে সো এইবাৰৰ যেটো হৈছে এটো 10th এডিশন হয় So 10th edition of Rise in a Dialogue 2025 কেতিয়া পৰা কেতিয়ালৈকে হৈছে 17th মাৰ্চৰ পৰা 19th মাৰ্চলৈকে হৈছে কোড হৈছে Taj Palace Hotel and it is a multi stakeholders discussion on geo-economics and geopolitics মানে world levelৰ এটা মানে ডিসকাস কৰে আৰু এই বছৰৰ Rise in a Dialogue থিমটো হ'ল Kala Chakra People Peace and Planet সো এটো মনত ৰাখিব থিমটো মনত ৰাখিব থিম বিলাক মনত ৰাখিব দেই কাৰণ থিমৰ ওপৰত কোৱেশ্চন আহিব কিন্তু এবাৰ তাছত সব 6 thematic pillars সো হে 6 thematic pillars কেটা মনত ৰাখিব লাগিব আপোনালোকে আৰু সব more than 3500 participants from 125 countries participated in this conference so ইমান খিনি মানুহে হেয়া কৰিছে যোগদান কৰিছে এটা 6টা thematic pillars আছে কি কি politics interrupted shifting sands and rising tides at least এই হেডিং কিটা মনত ৰাখিব আপোনালোকে হয়তো কিবা কাৰণত আহি যাব পাৰে ন বা লগত থকা কিনি আপোনালোকে নিজে পঢ়ি লব মই 6 thematic কিটা আপোনালোকক বিশেষকে ধৰক কিবা এনেকুৱা ধৰণৰ ৰাইজিনা ডায়লগৰ ওপৰতে কোৱেশ্চন আহি গল সাপোজ মেইনছত আহি গল তেতিয়া আপোনালোকে যদি সেই 6টা at least আপোনাৰ হেডিং কিটা মনত থাকে আপোনালোকে ধুনিয়াকে এটা ডায়াগ্ৰাম বনাই মানে এটা ফ্লো চাৰ্ট বনাই ধুনিয়াকে দেখাব পাৰিব তাৰপিছত গ্ৰীন ট্ৰাইলেমাৰ ওপৰত দিছে হু where and how তাৰপিছত ডিজিটাল প্ল্যানেটৰ ওপৰত দিছে এজেন্সিজ absences militant mercantilismৰ ওপৰত দিছে মানে সেই 6টা পিলাৰৰ বিষয়ে মনত ৰাখিব তাৰপিছত টাইগাৰ ষ্টেল ৰিৰাইটিং ডেভেলপমেন্ট উইথ আ নিউ প্ল্যান নতুন প্ল্যান বনাব আসলে ৰাইজিনা ডায়লগত কি আলোচনা কৰা হয় তাতে গভৰ্নেন্স মানে ইকোনমি বিভিন্ন কথা আলোচনা কৰা হয় পলিটিক্যাল যদি কিবা প্ৰবলেম হৈছে হেতুকো সলভ কৰিব পাৰি হেনেকুৱা ধৰণৰ আৰু তাৰপিছত পিছৰ কাৰণে মানে ইনভেস্টিং ইন পিস এনেকুৱা ধৰণৰ কিছুমান মানে তেওঁলোকে পিলাৰস হৈছে The 10th edition of the Rise in a Dialogue holds significant importance for several reasons. Kyo important hoy decadal milestone. So 10 বছৰ ক্রস করিলে হয়নে এবাৰ যেটো 10th edition premier global platform as India's leading conference on geopolitics and geoeconomics it brings together global leaders to discuss critical international issues. So global leaders সকলে আহে যেহেতু তেওঁলোকে international issues বিলাক ধুনিয়াকে আলোচনা কৰিব পাৰে তাতে গ্লোবাল পাৰ্টিসিপেশন টু ফাস্ট হেড হয় মানে এক্সটেন্সিভ গ্লোবাল পাৰ্টিসিপেশন হয় তেতে কি হয় আমাৰ গ্লোবাল পিস টু কন্টিনিউ হৈ থাকে ইনফ্লুয়েন্স অন পলিসি এন্ড ডিপ্লোমেসি সো পলিসি ডিপ্লোমেসিৰ ওপৰটো হেতু এই বস্তুটো ইনফ্লুয়েন্স কৰিব পজিটিভ ইনফ্লুয়েন্স কৰিব অবভিয়াসলি হয়নে স্ট্ৰেংথেনিং ইকোনমিক টাইজ মাল্টিলেটাৰেল এনগেজমেন্ট সো এইবিলাক আপোনালোকে মনত ৰাখিব
তাৰ পিছত আহো নেক্সট আৰ্টিকল নামৰূপ প্লান্ট ৰিভাইভেল So, South Union Cabinet approved korise kihor karone for a new brownfield ammonia urea plant in Namrup. So, etur pora annual production capacity kiman hobo 12.7 lakh urea. Okay, so etu MT buli koisu moi etu full MT full form to ki asile moi okuman pahorilu monot aha nai mor mane আহিছে যদি আপোনালোক মই কব পৰা নাই সো এমটি ফুল ফর্মটো মই হঠাৎ পাহৰি থাকিলো সো কমেন্ট সেকশনত কৈ দিম এটো ঠিক আছে সো 12.7 লাখ এটো কি হ'ব এমটি ইউৰিয়া বুলি কৈছে সো ইজ আ ওয়েলকাম মুভ টুৱাৰ্ডছ ইন্ডাষ্ট্ৰিয়েলাইজেশন ইন দ্য ষ্টেট সো এটো কি কৰিব যে এটা আমাৰ অসমৰ ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ ক্ষেত্ৰত এটা বিগ এটা কি হয় মানে big step hoy bole ami kobo paro so rupees 10,601 crore plant will come up in the existing campus of the Brahmaputra Valley Fertilizer Corporation Limited so for short form BVFCL boli kobo paro so hey campus tote hobo Namrup plant hito এটা বেনিফিট কি হবো তো সব যেহেতু এটো এটা জয়েন্ট ভেঞ্চাৰ হয় অসম গভৰ্ণমেন্টৰ ইয়াতে ইনক্লুড হৈ আছে গটিকে আৰু কিমান আছে 40% ষ্টেক আছে অসম সৰকাৰৰ গটিকে অসমৰো কি হ'ব এটা প্ৰফিট থাকিব এটা শেয়াৰ থাকিব aside from meeting the urea requirements of the northeastern states the plant will also boost the country's domestic urea production northeastern urea requirement to fulfill কৰিবই লগতে নেশনৰ মানে আমাৰ ইন্ডিয়াৰো যিখিনি আপোনাৰ কি থাকিব ডিমান্ড থাকিব ইউৰিয়াৰ সেইখিনিও ফুলফিল কৰিব পাৰিব আলটিমেটলি কি হল নেশনাল ডেভেলপমেন্টত হেল্পফুল হল ফৰ আসাম দেয়াৰ উইল বি সাম এডিশনাল ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট এমপ্লয়মেন্ট অপৰচুনিটিজ ফৰ দা পিপল অফ দা এৰিয়া এটো এটা হেয়া হ'ব অপৰচুনিটি আহি যাব হয় নে নহয় কৰ্মসংস্থান এটা আহি যাব so as of now the region is dependent on long distance supply from western and central india আৰু বৰ্তমান মানে আপোনাৰ কি হৈছে আমাৰ নেশনাল দা মানে কষ্ট এটা গৈ আছে মানে এডিশনাল কষ্ট এটা গৈ আছে কাৰণ আমি ইম্পোর্ট কৰিবলগিয়া হৈ গৈছে আৰু যেতিয়া এই প্ল্যানটো হ'ব তেতিয়া সেই কষ্টটো নাইকিয়া হৈ যাব তেতিয়া আমাৰ কি হ'ব আমি মানে কোমান কি হ'ব আমাৰ পইচাটো বাচি যাব আমাৰ কান্ট্ৰিৰ so the process for the restructuring of Namrup fertilizer the first factory of its kind in India to use associated natural gas as basic raw material so আমাৰ ইন্ডিয়াৰে প্ৰথম এনেকুৱা এটা প্ল্যান্ট হ'বলে গৈ আছে যত নেকি ন্যাচাৰাল গ্যাসটো এটা বেসিক ৰ মেটেৰিয়েল হ'ব যেটো নেকি নাইট্ৰোজেনিয়াছ ফাৰ্টিলাইজাৰ প্ৰডিউস কৰিব The restructuring of Namrup fertilizer also brings to the fore the poor status of our PSU so PSU যেহেতু এতিয়া অকমান মানে যেটো স্ট্যাটাস মানে র‍্যাঙ্ক হে বস্তু অকমান তলৰ ফালে গৈ আছে গটিকে এটোই এটা ৰে অফ হোপ আনিব বুলি আশা কৰা হৈছে এক্সপেক্ট কৰা হৈছে Okay, so আজিৰ যেটো anecdote হৈছে তাৰে আমাৰ এছেখন হ'ব history is a series of victories won by the scientific man over the romantic man romantic মানে ইয়াতে ইমোশনৰ কথা বুজোৱা হৈছে বা কিছুমান superstitious কথাৰ বিষয়েও বুজোৱা হৈছে গতিকে হিষ্ট্ৰীত কাৰ জয় হৈছে বুলি কৈছে এই আৰ্টিকলটোত মানে এই এছেখনত আপোনাৰ সায়েন্সৰ জয় হোৱা বুলি কৈছে গতিকে আপুনি এছেখনো হেনেকেই লৈ যাব লাগিব মানে যেতিয়া এখন এছে লিখিব আপোনালোকে সদায় টাইটেলটো চাই থাকিব লাগে মানে টাইটেলটো পাহৰি যোৱা যায় মানে যেতিয়া আপুনি ভিতৰত সোমাই যাব এছেখনৰ গতিকে সেই টাইটেলটো চকুৰ আগত ৰাখিব লাগে হেতু তো চাওক এতিয়া anecdote হল in ancient India disease and ailments were often attributed to supernatural forces curses or the wrath of gods যেতিয়া পুৰণি কালত যেতিয়া বেমাৰ হয় তেতিয়া মানুহবিলাকে কি ভাবে যে কিবা বেয়া অপশক্তি আহিছে বা কোনোবাই অভিশাপ দিছে তোমাক ভগৱানৰ মানে অভিশাপ লাগিছে এবিলাক কথা কৈছিলে গতিকে তেওঁলোকে কি কৰে পূজা পাঠ কৰে ৰিচুৱেলছ এবিলাক কৰে ভগৱানৰ ওচৰত যায় এবিলাক কৰিছিলে কিন্তু সেই সময়তে মানে সেই পুৰণি কালতে সুশ্ৰুতা সবে শুনিছে হয়নে সো হি ওয়াজ আ পায়োনিয়াৰিং ফিজিশিয়ান এণ্ড সাৰ্জন আৰু তেওঁ কি কৰিলে he changed the course of Indian medicine through empirical observation and experimentation so তেখেতে experiment start কৰি দিছিলে মানে তেওঁ নিজৰ ফালৰ পৰা and his medical treatise Sushruta Samhita তেওঁৰ যিখন কিতাপ আছে সেই কিতাপখনত কিহৰ বিষয়ে লিখা আছে 300 surgical procedures 120 surgical instruments and advanced techniques such as rhinoplasty সেই সময়তে প্লাষ্টিক সাৰ্জাৰীৰ কথা তেখেতে উল্লেখ কৰিছে মানে rhinoplasty to কি হয় nose reconstruction
বা ক্যাটাৰেক্ট আপোনাৰ সাৰ্জাৰী উন্ড মানে উন্ড বিলাক ঠিক কৰাৰ কাৰণে তেখেতে সেই সময়তে উলিয়াইছে ওকে সো এই যে নোজ সাৰ্জাৰী বিষয়ে কৈছো এইটো সেইখিনি সময়ত বহুত মানে ইম্পৰ্টেন্ট কথা আছিল কাৰণ সেই সময়ত যেতিয়া আপোনাৰ পানিশমেন্ট দিয়া হৈছিল তেতিয়া মানে নাকটুক মানে কটা হৈছিল ক্ৰিমিনেলছ বিলাকৰ গতিকে সেইখিনি সময়ত সেইটোৰ অকমান ডিমান্ড আছিল আৰু ওকে সো ইনষ্টেড অফ একসেপ্টিং physical deformities as fate or divine punishment, Sushruta introduced skin grafting techniques using tissue from the patient's own body. So, আজিৰ শব্দত মই প্লাষ্টিক সাৰ্জাৰী বুলিয়ে ক'ব লাগিব গতিকে সেই সময়তে যে তেখেতে সেই বস্তুটো উলিয়াইছে এটা বহুতে সমালোচনা হয়তো কৰিছে মানে তথাপিতো কাৰ জয় হ'ল সায়েন্সৰে জয় হ'ল ন so his work faced a skepticism নিকলো ন from those who believed in healing through prayers and mantras but over time his surgical techniques spread beyond India and influenced medical practices in the Middle East and Europe okay so তেওঁৰ এইটোৱে এটা মানে আমাক ধুনীয়াকে বুজাই দিয়ে আমাৰ এই যিখন এছে সেই এছেৰ টাইটেলটোক এটা ধুনীয়া দিশ এটাৰে আগুৱাই লৈ যাব যেতিয়া আপোনালোকে এছেখন এই এনেকুৱা ধৰণৰ এইটো বুলিয়ে কোৱা নাই মই এনেকুৱা ধৰণৰ যেতিয়া এনেকডটৰে ষ্টাৰ্ট কৰিব ঠিক আছে আৰু এছে লিখিব কিন্তু কাৰণ প্ৰিলিমছ হৈ যোৱাৰ পিছত হাৰ্ডলি আপোনালোকে 2 মান্থস পাব এইবাৰ প্ৰিলিমছ দেৰি হৈছে হয়নে আৰু এই বছৰটোত এই প্ৰসেসটো শেষ কৰিব গতিকে জুনত যদি আমাৰ প্ৰিলিমছ হয় আপোনাৰ সেপ্টেম্বৰ অক্টোবৰ মানত মেইনছ হ'ব আৰু যদি আপোনালোকে এতিয়াৰ পৰা মেইনছটো অকমানো নাচাই তেতিয়া হলে অকমান দিগদাৰ হৈ যাব ওকে সো আজিৰ কাৰণে এইখিনিয়ে আছিলে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও